আজি আৰু এখন নতুন তোমালোকৰ বাবে পেপাৰ লৈ আহিছোঁ প্ৰি ফাইনেল মানে প্ৰি টেষ্ট এক্সামৰ ক্লাছ 12ৰ হয় হা। তো ক্লাছ 12ৰ আৰু এখন পেপাৰ আমি আজি ডিছকাছ কৰিম। সেইখন হ'ব কি জানানে, ইংলিছৰ। তো ইংলিছৰ আৰু এখন পেপাৰ লৈ আহিছোঁ। ষ্টাৰ্টিঙতে কৈ থওঁ, ইংলিছৰ আৰু এখন পেপাৰ মই ছল্ভ কৰিছিলোঁ। তোমালোকে ডেছক্ৰিপশ্যনত লিংকটো পাবা, তাৰ পৰা ডাউনলোড কৰি মানে চাব পাৰিবা। ছেকেণ্ড কথা, এই পেপাৰখন যে চাম, এই পেপাৰখনৰ PDF তোমালোকে বিচাৰিবা। তো PDFটো তোমালোকে ক'ত পাবা? PDF তোমালোকে পাবা আমাৰ এই চেনেলৰ যোনটো এপ আছে, মেথছ এণ্ড ফিজিক্স হাব এপত তোমালোকে PDFটো লাভ কৰিবা। তাতে গৈ তোমালোকে ফ্ৰী মেটেৰিয়েলছত যাবা, তাতে তোমালোকে PDFটো ধুনীয়াকৈ লাভ কৰিবা, ঠিক আছে। ছেকেণ্ড কথা, তোমালোকৰ ডিষ্ট্ৰিক্টত যদি প্ৰি ফাইনেল এক্সাম হৈছে বা হৈ গৈছে বা হ'বলৈ গৈ আছে, তোমালোকে মোক এই নাম্বাৰটোত হোৱাটছএপত পঠাই দিবা। মই তোমালোকক কুৱেশ্যনবিলাক দেখাই দিম, ঠিক আছে। ছল্ভ কৰি নিদিওঁ, আমি অলৰেডি যি বস্তু আহিছে আমাৰ কোৰ্চত মই দিছোঁ। আমাৰ ক্লাছ 12 ইংলিছৰ হ'ল কোৰ্চ আছে, তাতে তোমালোকক গোটেইখিনি প্ৰভাইড কৰা হৈছে, থিয়ৰী, গ্ৰামাৰ, PDF, এভৰিথিং। ইয়াৰ উপৰি মই ইউটিউবত যিখিনি ৰাইটিং স্কিলৰ কুৱেশ্যন আহে, লেটাৰ, ৰিপৰ্ট, ন'টিছ, এডভাৰটাইজমেণ্ট, জব এপ্লিকেশ্যন, গোটেইখিনি বস্তু মই তোমালোকক পঢ়াই দিছোঁ। ইউটিউবতো পাবা PDF, লাষ্ট PYQ চলিউশ্যন কৰি দিছিলোঁ। তো ফাৰ্ষ্ট তোমালোকৰ এটা কুৱেশ্যন আহে 10 নম্বৰৰ, সেইটো হ'ল ৰিডিং স্কিল। এটা পেৰেগ্ৰাফ আহে, এটা আনন'ন পেৰেগ্ৰাফ আহে। পেৰেগ্ৰাফটো তোমালোকে প্ৰেক্টিছ কৰিব পাৰা, আৰু ইয়াৰ পৰা কেইটামান কুৱেশ্যন আহে। তো PDFটো ডাউনলোড কৰি পেৰেগ্ৰাফটো প্ৰেক্টিছ কৰিবা। তাৰপিছত ৰাইটিং স্কিলৰ, এডভান্স ৰাইটিং স্কিলৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে চাওঁ আহাচোন। পোষ্টাৰ বনোৱা আহিছে এখন, ইম্পৰ্টেঞ্চ অফ প্ৰমোটিং ক্লিনলিনেছ, ঠিক আছে। এনেকুৱা এটা কুৱেশ্যন আগতে PYQটো আহি গৈছে, মই যেতিয়া কৰাইছিলোঁ মই তেতিয়া পাইছোঁ। ছেকেণ্ড, পোষ্টাৰতকৈ বেছি মই ছেকেণ্ড অপশ্যনটো প্ৰিফাৰ কৰোঁ। সেইটো কি, তোমাৰ নামটো দি দিছে, ইউ আৰ অমৃত অৰ অমৃতা, স্পৰ্টছ ছেক্ৰেটাৰী অফ ধেমাজি গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুল। প্ৰিপেয়াৰ এ ন'টিছ ফৰ ষ্টুডেণ্ট আস্কিং দ'জ ইণ্টাৰেষ্টেড ইন ফুটবল টু গিভ দেয়াৰ নেইমছ ফৰ ছিলেকশ্যন অফ ইয়াৰ স্কুল ফুটবল টিম। অৰ্থাৎ তুমি অমৃত আৰু অমৃতা হয়, এখন ধেমাজিৰ এখন হাই ছেকেণ্ডেৰী স্কুলৰ স্পৰ্টছ ছেক্ৰেটাৰী। তোমাক এখন ন'টিছ লিখিব দিছে, ন'টিছ বৰ্ডত লিখিবলৈ, য'ত তুমি কি কৰিবা, ষ্টুডেণ্টসকলক মানে সুধিবা যে কোন কোন ইণ্টাৰেষ্টেড হয় আগন্তুক দিনত তোমাৰ স্কুলৰ ফুটবল টিম এটা ছিলেকশ্যন কৰা হ'ব, তাত কোন কোন ইণ্টাৰেষ্টেড হয়। তো ইয়াত কেইটামান ইম্পৰ্টেণ্ট হৈ পৰে, আমি কেনেকৈ লিখোঁ। মই তোমালোকক এনেকুৱা টাইপৰ কুৱেশ্যন PYQ কৰাওঁতে কৰাই দিছোঁ। আমি ন'টিছ বুলি লিখোঁ ওপৰত, ইট ইজ টু ন'টিফাই অল ডেট দিছ। ছেকেণ্ড কথা, ইয়াত তলত তোমালোকে লিখিবা অমৃত অৰ অমৃতা বা অমৃত, তলত লিখিবা অমৃত, ইয়াত চাইন থাকিব অমৃত বুলি, হা। ন'টিছত সদায় চাইন থাকে। তাৰপিছত এইকেইটা তলত লিখিবা অমৃত, তাৰপিছত কি লিখিবা, স্পৰ্টছ ছেক্ৰেটাৰী, জাষ্ট লিখি দিবা স্পৰ্টছ ছেক্ৰেটাৰী, ঠিক আছে, তেনেকৈ লিখিবা। আৰু ছেকেণ্ড কথা, ইয়াত তোমালোকে কি লিখিবা যে আগন্তুক দিনত এইটো হ'বলৈ গৈ আছে, আৰু এটা ডেডলাইন মেনশ্যন কৰি দিবা যে 20 জানুৱাৰীৰ ভিতৰত আপোনালোকে নামসমূহ আমাক দিব, ইমান তাৰিখৰ। এই তাৰিখটো মেনশ্যন কৰাটো মষ্ট ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ছেকেণ্ড, এটা জব এপ্লিকেশ্যন আহে বা লেটাৰ টু দ্য এডিটৰ আহে। দুইটাই মই কৰাই দিছোঁ PYQ কৰাওঁতে, ইউটিউবতে পাবা বস্তুখিনি, ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম। মই জব এপ্লিকেশ্যনটো প্ৰিফাৰ কৰোঁ, কাৰণ ইয়াত তোমালোকে প্ৰথম পেজত জব এপ্লিকেশ্যন লিখিব লাগে, ছেকেণ্ড পেজত তোমালোকে কি লিখিবা, তোমালোকৰ ৰিজিউমিখিনি লিখিবা, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল তোমাৰ দৰ্পণ আৰু দৰ্শনা নাম আছে। জব এপ্লিকেশ্যন লিখিব লাগে ফৰ দ্য পষ্ট অফ ছেলছ এক্সিকিউটিভ, এটা মাৰুতি চুজুকি প্ৰাইভেট লিমিটেড ডিব্ৰুগড়ত আছে। ছেইম টাইপৰ কুৱেশ্যন PYQত আহিছে ছেলছ এক্সিকিউটিভৰ, মই লিখাই দিছোঁ তোমালোকক। তো কেনেকৈ লিখিব লাগে ধুনীয়াকৈ তাত চাই ল'বা। ছেলছ এক্সিকিউটিভৰ বাবে তোমালোকে কোৱালিফিকেশ্যনত MBA এড কৰিব পাৰা, হায়েষ্ট কোৱালিফিকেশ্যন, আৰু মানে 2 বছৰমানৰ এক্সপিৰিয়েঞ্চ এড কৰিব পাৰা ছেলছৰ, ঠিক আছে। আৰু স্কিলছত গুড কমিউনিকেশ্যন স্কিল, সেইটো এড কৰিবা ৰিজিউমিখন বনাওঁতে। তাৰপিছত লেটাৰ টু দ্য এডিটৰ আহিছে, সেইটো কিহৰ ওপৰত আহিছে, ড্ৰয়িং এটেনশ্যন অফ দ্য অথৰিটিজ টুৱাৰ্ডছ প্ৰব্লেমছ ক্ৰিয়েটেড বাই ফ্ৰিকুৱেণ্ট পাৱাৰ কাটছ ইন ইয়ৰ লোকেলিটি। এইটো কুৱেশ্যন বহুত আহে PYQ, হওঁতে মই কৰাই দিছিলোঁ, ঠিক আছে। তো পাৱাৰ কাট মানে ফ্ৰিকুৱেণ্ট পাৱাৰ কাট হৈ থাকে, কাৰেণ্ট গৈ থাকে, তাৰ ফলত কি কি সমস্যাৰ সৃষ্টি হয়। ইয়াত তোমাৰ নাম দিয়া নাই, ডেট দিয়া নাই, তো তুমি নিজৰ মতে যিকোনো এখন নিউজ পেপাৰলৈ তোমালোকে লিখিব পাৰা। তাৰপিছত এটা ৰিপৰ্ট লিখিব আহিছে, ট্ৰেজিক ট্ৰেইন এক্সিডেণ্টছ, ক'ত হৈছে, ইন উইচ দিল্লী বাউণ্ড গুৱাহাটী, এইটো ভালকৈ ধৰিব পৰা নাই। তো এইটো হিচাপত ট্ৰেইন এক্সিডেণ্টছৰ এটা ৰিপৰ্ট চাবা। এইখিনিও মই ৰিপৰ্টখিনিও মই তোমালোকক লিখাই দিছোঁ। বা ব্লাড ডনেশ্যন কেম্প এটা হৈছে তোমালোকৰ স্কুলত, সেইটো ৰাইট এ ৰিপৰ্ট অন দ্য ছেম হাইলাইটিং দ্য কি মুমেণ্টছ, তো এইটোৰ ওপৰতো এটা ৰিপৰ্ট, যিকোনো এটা লিখিলে হ'ল, ঠিক আছে। তো সেই হিচাপত বাকী গ্ৰামাৰ কুৱেশ্যনখিনি তোমালোকে চাবা, গ্ৰামাৰৰ গোটেইখিনি পঢ়িবা। PDFটোৰ বাবে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত যোৱা, তাতে তোমালোকে আকৌ কৈছোঁ ফ্ৰী মেটেৰিয়েলছত যাবা, একো পইচা দিব নালাগে। তাৰপিছত
ক্লাছ 12ৰ যোনটো প্ৰি টেষ্ট ফ'ল্ডাৰ আছে তাৰ পৰা PDF খন ডাউনলোড কৰি লোৱাগে